যিটো উৰিয়াম ঘাট গোলাঘাটৰ উৰিয়াম ঘাটত যেতিয়া উচ্ছেদ হ'ল তেওঁ সাংঘাতিক এটা মানুহক এটা ব্যাপক প্ৰচাৰ দিলে আৰু আমাকো কৈছিলে যে এফিডেভিট এখন কৰি দিয়ক উৰিয়াম ঘাটত যে আমি আদানীক মাটি দিম বুলি। এতিয়া আমি উৰিয়াম ঘাট আৰু ইয়াৰ ওচৰে পাজৰে অঞ্চলসমূহত চলি থকা যিবোৰ কাণ্ড কাৰখানা এইটোকে আমি ক'ব খুজিছোঁ। প্ৰথম হ'ল যে এই যি উৰিয়াম ঘাটৰ ওচৰে পাজৰে থকা যিকেইটা অঞ্চল আছে সেই য'ত যোৱা কিছুদিনৰ আগত তেওঁলোকে উচ্ছেদ কৰিলে আৰু তাত গছপুলি ৰুম বুলি কৈছিলে আৰু গছপুলি ৰুবলৈ গৈছিলেও আমাৰ এগৰাকী মন্ত্ৰী আপোনালোকে সকলোৱে জানে চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী। এতিয়া তেওঁলোকে তালৈ যোৱাৰ পাছত কি অৱস্থা হ'ল এইটো আপোনালোকে দেখিছে। উপ মুখ্যমন্ত্ৰীগৰাকীয়েতো ইমানলৈকে গৈ ক'লে যে তাত যদি পোষ্ট যদি পুতে বা ফেঞ্চিং যদি দিয়ে মই আহি উফৰাই দিম। এতিয়া আমাৰ লগত দুখনমান ছবি আছে আপোনালোকে তাৰমানে সেইদিনাখন গছপুলি ৰুবলৈ একেবাৰে ৰেডিয়ে আছিলে। এইটো আমাৰ যিগৰাকী ৱাই পেট্ৰন যিগৰাকী তেওঁৰ কাৰণে গছপুলিটো ৰেডি হৈ আছিলে চব। ৱাই পেট্ৰন গছপুলি একদম হেৰি চেৰি লগাই গছপুলিটো ৰেডি কৰি ৰাখিছিলে। তাৰ পাছত এইটো আমাৰ পাটোৱাৰী ডাঙৰীয়াৰো আছে এটা কিকনৰো আছে, কিকনৰ নামতো পুলি ৰেডি হৈ আছে। তাৰ পাছত আপোনাৰ পাটোৱাৰী চাহাবৰটো অলপ বহল কৰি দিব লাগে, আপোনালোকে ভালকৈ চাব। এইটো পুলি এইবোৰ ৰুবলৈ গৈছিলে। ৰুবলৈ যোৱাৰ পিছত কি হ'ল কি নহ'ল আপোনালোকে সকলোৱে সংবাদ মাধ্যমে গোটেই কথাবোৰ প্ৰকাশ কৰিছে। আমি আপোনালোকক তথ্য সহকাৰে কৈছোঁ 1 ছেক্টৰত প্ৰায় 18,000 হেক্টৰ মাটি ইতিমধ্যে নগাই দখল কৰিলে। প্ৰায় 18,000 হেক্টৰ মাটি। B ছেক্টৰত প্ৰায় 25,000 হেক্টৰ মাটি ইতিমধ্যে নগাই দখল কৰিছে। এতিয়া চি ছেক্টৰত য'ত বহু মাটি নগাই দখল কৰি আছে তাত ইতিমধ্যে BOP বনাইছে, তেওঁলোকে বনাইছে। আৰু এতিয়া উৰিয়াম ঘাটত তেওঁলোকে যে ইমান ডাঙৰ ডাঙৰ কথা ক'লে, এতিয়া এই যে মাটিবোৰ দখল কৰি আছে মুখ্যমন্ত্ৰীক শক্তিশালী কৈছে মোৰ সমান শক্তিশালী কোন আছে। এতিয়া মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি যদি শক্তিশালীয়ে হয় তেতিয়াহ'লে অন্ততঃ আমাক উৰিয়াম ঘাটৰ মাটিখিনি ৰক্ষা কৰি দিব লাগিছিলে। এতিয়া উৰিয়াম ঘাটত য'ত উচ্ছেদ কৰিছিলে সেই মাটি এতিয়া নগাই ল'বলৈ ইতিমধ্যে তেওঁলোকে যুঁজ আৰম্ভ কৰিছে। আহি দম দিছে তাত আহি তেওঁলোকে বন্দুক লৈ আহি গছপুলি নুৰুবলৈ ইতিমধ্যে সকিয়নি দিছে। মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ'ব লাগিব বুলি কৈছে। মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ'লে তেওঁলোকে ক'ব যে ষ্টেটাছ কো মেইনটেইন কৰিব লাগে, তাৰমানে স্থিতাৱস্থা বাহাল ৰাখিব লাগে বুলি কোৱা পিছদিনাখনৰ পৰাই সেই মাটি নগাই দখল কৰিবলৈ আৰম্ভ কৰিব। এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, চি ছেক্টৰৰ 18,000 হেক্টৰ মাটি তেওঁ আমাক আনি দিয়ক নগৰাহাটৰ পৰা। 25,000 হেক্টৰ মাটি B ছেক্টৰ আনি দিয়ক। চি ছেক্টৰত য'ত BOP বহাইছে এইবোৰ ভাঙি দেখুৱাওক আৰু চি ছেক্টৰত য'ত দখল কৰিলে নগাই এইবোৰ উচ্ছেদ কৰি দিয়ক আৰু গছপুলি ৰুৱক। আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, তাত গছপুলি যদি ৰুব পাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি বা এই মাটিসমূহ যদি আনি দিব পাৰে তেতিয়া তেওঁক আমি শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে আমি গণ্য কৰিম। 1979 চনৰ 4 ডিচেম্বৰ তাৰিখে চুঙাজানত নগাই আক্ৰমণ কৰি প্ৰায় বহু মানুহক হত্যা কৰিছিলে। 1985 চনৰ জুন মাহত মেৰাপানীত নগাৰ আক্ৰমণ হৈছিল। 2014 চনত উৰিয়াম ঘাটৰ চেইনপুৰ আৰু চেতিয়াগাঁৱত নগাই আক্ৰমণ 17জন মানুহক নগাই হত্যা কৰিছিলে আৰু 500তকৈ অধিক ঘৰ জ্বলাই দিছিলে। এয়া হ'ল আমাৰ ইতিহাস। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে এই উচ্ছেদ কৰাৰ পাছত আমাৰ মাটি এতিয়া নগাক আত্মসমৰ্পণ কৰি দিবলৈ ওলাইছে। আৰু উৰিয়াম ঘাটৰ এই যিবোৰ ঠাইত উচ্ছেদ কৰিলে তাত চলি থকা চৰকাৰী কাম কাজৰ নমুনা আমি দিব খুজিছোঁ। আপোনালোকে আমাৰ হাতত তথ্য যিটো আহি পৰিছে ইয়াত বিভিন্ন মানুহৰ নামৰ তালিকা, লেণ্ড অ'নাৰবোৰৰ নামৰ তালিকা ইয়াত আছে। এইখন চাব, ইয়াত লেণ্ড অ'নাৰ তাৰমানে তেওঁলোকৰ পট্টা আছিলে চাগে। লেণ্ড অ'নাৰ বুলি ইয়াত লিখি দিছে। ইয়াত এই লেণ্ড অ'নাৰ ইয়াতে প্ৰায় লেণ্ড অ'নাৰ নাম সৰুকৈ লিখা আছে, চব ধৰিব নোৱাৰি। হজৰত আলী নাম আছে, কোনোবা বিমল বুলি এগৰাকী মানুহৰ নাম আছে, হৰজব আলী আছে, নুৰুল হক আছে, ইয়াত জাকিৰ আলী আছে আৰু ইয়াত ইমৰান আলী। এইবোৰ চবৰে 1 হেক্টৰ মাটি। ইয়াতে লোকেশ্যনবোৰো দিয়া আছে, ঠাইবোৰ দিয়া আছে য'ত অমৃত সৰোবৰ আঁচনিৰে তাত পুখুৰী খন্দাইছিলে। আৰু এইফালে ঠিকাদাৰবোৰৰ নামো আছে, এইবোৰ ঠিকাদাৰৰ নাম।
এইবোৰ যদি চাই ইয়াত আপুনি দেখিব যে এইটো কোনোবা এটাই প্ৰমোদ স্বৰ্গীয়াৰীয়ে কৰিছে, ৰাজু শ্ৰেষ্ঠই ক'ৰবাত খান্দিছে। আচ্ছা, সেইবোৰততো বাৰু বহুত কাহিনী আছে, সেইবোৰ কাহিনী আপোনালোকেও ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰিলে দেখা পাব। কিন্তু এই যে অমৃত সৰোবৰ খান্দিবৰ কাৰণে যেতিয়া এপ্ৰুভেল কৰিছে, ইয়াত লিখা আছে, এখন নটিফিকেশ্যন ষ্টেট গভৰ্ণমেণ্টৰ আছে, ইয়াত লিখিছে যে অমৃত সৰোবৰ স্কিমছ হুইচ আৰ ডিউলি এপ্ৰুভড বাই অনাৰেবল লোকেল MLA, তাৰমানে বিশ্বজিৎ ফুকনে এপ্ৰুভ কৰি দিছে। আৰু ইয়াত তলত যিটো ব্লক ডেভেলপমেণ্ট অফিচাৰ গোলাঘাট চাউথ ডেভেলপমেণ্ট ব্লক সৰুপথাৰ, তেওঁৰো চহী আছে। তাৰমানে এই যে গোটেই কাণ্ড কাৰখানাবোৰ কাম কাজ কৰিছে, এইটো অমৃত সৰোবৰ আঁচনি গোটেই তালিকাবোৰ আপোনালোকে লাগিলে লৈ ল'ব পাৰে। তেওঁলোকে অকল অমৃত সৰোবৰে দিয়া নাই, এই অঞ্চলসমূহত তেওঁলোকে যিটো জল জীৱন মিছনৰ তেওঁলোকে পাইপ লগাইছে, তাতে পাইপ পুতিছে, তাতে তেওঁলোকে বিদ্যালয় দিছে এই উৰিয়ামঘাট অঞ্চলত, তাতে তেওঁলোকে বিদ্যুতৰ ব্যৱস্থা কৰিছে, তাত তেওঁলোকে ৰাস্তা ঘাট বনাইছে। আমাৰ এতিয়া প্ৰশ্ন হ'ল, এই গোটেই কামবোৰ কৰি থাকোঁতে কোন আছিলে? মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কোন আছিলে? মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোৱা 9.5 বছৰত বিজেপিৰ আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেও হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মন্ত্ৰী, তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতেও এই বিভাগবোৰৰ দায়িত্বত কোন আছিলে? হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকৰ উদ্যোগতে সেই উৰিয়ামঘাট অঞ্চলৰ এই মানুহবোৰক চৰকাৰৰ আঁচনি দিয়া হ'ল। এইবোৰ আঁচনি ধন কাৰ? আমাৰ ধন, জনগণৰ ধন। জনগণৰ বিদেশীক যদি জনগণৰ ধন এনেকৈ দি হৰাশ কৰে, তাৰ শাস্তি কোনে পাব লাগে? হিমন্ত বিশ্ব শৰ্মাই পাব লাগে। তেওঁ প্ৰথম পাব লাগে। এই যে জনগণৰ ধনৰ হৰাশ কৰিছে, শাস্তি পাব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে।